গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি শুকুৰবাৰে নগাঁও জিলাৰ কচুৱাৰ ৰজাগাঁও যুৱ দৰ্শন ক্লাবে উত্তৰ আমেৰি কংগ্ৰেছ ফিল্ডত দিনজোৰা কাৰ্যসূচীৰে ক্ৰীড়া আৰু সাংস্কৃতিক সমাৰোহ উদযাপনৰ লগতে অঞ্চলটোৰ বহু শিক্ষাবিদ আৰু সমাজ সেৱকক সম্বৰ্ধনা জনায়। সেই উপলক্ষে পুৱা পতাকা উত্তোলন, চিত্ৰাংকন প্ৰতিযোগিতা, বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন খেল-ধেমালি, কুইজ, কবিতা আবৃত্তি, আকস্মিক বক্তৃতা, ছদ্মবেশ আৰু আধুনিক সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰে। ইয়লি সংসদৰ সভাপতি অৰবিন্দ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক গোলাপ গোৱালাই। মিহিৰ ধৰে আঠ ধৰা সম্বৰ্ধনা অনুষ্ঠানত শিঙিমাৰী অঞ্চলটোৰ প্ৰবীণ শিক্ষাবিদ সুহাস দে, চিকিৎসক ডাক্তৰ সূত্ৰধৰ, সদ্য ঘোষিত APSCত উজলি উঠা পুথিমাৰীৰ বিতু বৈশ্যকে আদি কৰি বহুকৃতি ছাত্ৰ আৰু বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনায়। মুকলি সভাত প্ৰবীণ খেল পৰিচালক নবেন্দু চন্দ্ৰ, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী স্বাগতা ভট্টাচাৰ্য, প্ৰণৱ দাস, শিক্ষক মানিক দে, পৰিতোষ কুমাৰ বিশ্বাস, সৰজু বৰা, TRC ৰতন দাস, সমাজসেৱক মদন চুব্বা, অনুকুল দাস, শিৱাংকৰ ভৌমিক আৰু জ্যেষ্ঠ সাংবাদিক বাহাৰুল ইছলামকে আদি কৰি বহু গণ্যমান্য ব্যক্তি যুৱ দৰ্শন ক্লাবত তেওঁলোকে মোক আমন্ত্ৰিত কৰাৰ কাৰণে মই বহুত সুখী হৈছোঁ। বহুত ভাল লাগিছে। সপোন তেওঁলোকক কেনেকৈ আপোনাৰ নিচিনা কষ্ট কৰি পেলাই কিবা কৰিব পাৰি বুলি আপুনি ভাবে নেকি? হয়, মই সপোন দেখিব লাগে, সকলোৰে সপোন থাকে। মোৰ সপোন আছে মই এজন ভাল ৰাজনীতিক বিষয়া হ'ম, এতিয়া হ'বলৈ গৈ আছোঁ। এতিয়া মোক দেখি আৰু বহুতে আগবাঢ়িব, যোনসকলে ভয় পাই আছিলে এইটো পৰ্যায়লৈ যাবলৈ, তেওঁলোকে এতিয়া অনুপ্ৰেৰণা পাব। মই তেওঁলোকক সহায় কৰি যাম আৰু এইটো অঞ্চলৰ উন্নতিৰ কাৰণে মই কাম কৰিম। আৰু এটা কথা মানে বহুতে ভাবে পইচাৰ কিবা প্ৰতিবন্ধক হয় নেকি ইয়াৰ ক্ষেত্ৰত? APSC বা UPSC ক্ষেত্ৰত খুব পইচাৰ টকা পইচাৰ কিবা হেংগাৰ সৃষ্টি হয় নেকি? টকা পইচাটো হেঙাৰ সৃষ্টি হয়, অলপ প্ৰব্লেম হয় টকা পইচাৰ কাৰণে। আজিকালি কোচিং হ'লে অলপ সুবিধা হয়, কিন্তু এতিয়াৰ দিনত আজিকালি মোবাইলত মই ইণ্টাৰনেটটো বহুত ফেমাছ দিব লাগিব, কাৰণ মই ইণ্টাৰনেট ইউজ কৰি মই মোবাইলতে বহুতখিনি বস্তু অনলাইনৰ পৰা কৰি লৈছোঁ। টকা পইচা আচলতে হেঙাৰ নহয় এটা চাইডে ক'বলৈ গ'লে, কাৰণ আপুনি আজিকালি সকলো মোবাইলতে কৰে আৰু আপুনি নিজৰ ঘৰটোকে যদি আপুনি নিজৰ কোচিং চেণ্টাৰ বুলি ভাবি দিলে তেনেহ'লে আপুনি আপোনাৰ আগবাঢ়ি যাব। কামপুৰৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।